সোণাৰু কাঞ্চন কৃষ্ণচূড়া বৃক্ষত কুঠাৰাঘাত এফালে ৰাজ্যত চলিছে অমৃত বৃক্ষ আন্দোলন আনফালে প্ৰকৃতি প্ৰেমী অনুপ পাটকাই ৰোপণ কৰা গছ কাটি তহিলং কৰিলে এপিডিচিএলৰ কৰ্মচাৰীয়ে ৰাজ্যত অমৃত বৃক্ষ আন্দোলন চলি থকাৰ সময়তে চৰাইদেউ জিলাৰ খনা বাগানৰ সমীপত অনুপ পাটকাই ৰোপণ কৰা সোণাৰু গছ বন বিভাগৰ অনুমতি অবিহনে কাটি ধ্বংস কৰা কাৰ্যক জাঙুৰ খাই উঠিছে অনুপ পাটকাইৰ লগতে সোণাৰু কাঞ্চন কৃষ্ণচূড়া গ্ৰুপৰ সৈতে জড়িত প্ৰকৃতি প্ৰেমী শিল্পী সমাজ তথা ৰাইজ প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা তথা গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ ৰূপায়ণ কৰা উদ্দেশ্য আগত ৰাখি ৰোপণ কৰা গছ কটাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰকৃতি প্ৰেমী অনুপ পাটকাইৰ লগতে কণ্ঠশিল্পী কুসুম কৈলাছে গোটেই চৰাইদেউ জিলাখনৰ বিভিন্ন অঞ্চলত সোণাৰু কাঞ্চন কৃষ্ণচূড়া পলাশ এইবিলাক গছ ৰোপণ কৰি গৈছোঁ আমাৰ উদ্দেশ্য এটাই যে এই গছ পুলিবিলাক ডাঙৰ হ'ব এটা সময়ত ফুল ফুলিব ফলে জাতিষ্কাৰ হ'ব আৰু এইবিলাক চাবলৈ পৰ্যটক আহিব যিহেতু এই অঞ্চললৈ পৰ্যটক আহে চৰাইদেউ মৈদামসমূহ আছে আৰু এতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপেও গঢ় লৈ উঠিছে সেই একে উদ্দেশ্য আমি হাতত ৰাখি আমি চৰাইদেউখনক সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে সোণাৰু কাঞ্চন কৃষ্ণচূড়া পলাশ এইবিলাক ৰোপণ কৰি গৈছিলোঁ এইটো অতি দুৰ্ভাগ্যজনক কথা আৰু যিহেতু গছ ৰোৱাজনে কথাই গছজোপা প্ৰতিপালন কৰি ডাঙৰ হোৱালৈকে কিমান দিন লাগে চব কাটিবলৈ তেনেই সহজ কিন্তু তাক ডাঙৰ কৰি এজোপা মানে মেচিয়ৰ্ড গছ বনাবলৈ কিমান সময় লাগে আচলতে এতিয়া একো নোচোৱা নেমেলাকৈ পটককৈ আজি আমাৰ ইয়াত 6-7জোপা গছ পটককৈ কাটি পেলালে তেখেতলোকে এইটো অনুভৱ নকৰে আমি যেহেতু অনুভৱ কৰিছোঁ আচলতে গছবিলাক আমি একেবাৰে জন্মৰ পৰা এতিয়া ডাঙৰ কৰা হৈছে প্ৰতিপালন কৰা হৈছে ইয়াত কোনো চৰকাৰী প্লেন নহয় এইখিনি আমাৰ নিজৰ ব্যক্তিগত নিচিনাই হৈছে আমাৰ মানে ৰাইজৰ হয় ইয়াৰ ৰাইজে নিজে কষ্ট কৰি মানে ৰোৱা গছ হয় চ' দুখ লাগিছে আৰু এনেকুৱা হ'ব নালাগে আৰু এইটোৰ প্ৰতি আমি গছকেইজোপা উভালি কিনে কেইবাক ৰুবও পাৰিলেহেঁতেন কিন্তু কাটি পেলাইছে আৰু তেওঁলোকে যিটো কৰিডৰ বুলি কৈছে কৰিডৰ যদি হয় তেনেকৈতো বহুত গছ কাটি পেলাব লাগিব কাৰণ এইপিনেও আপুনি যদি দেখা পায় যদি ইয়াত বহুত গছ আছে এই লাইনটোৰ তলত কিন্তু তেখেতলোকে এইটো কেতিয়াবা ষড়যন্ত্ৰ নিচিনাও লাগিছে কাৰোবাৰ চকুত পৰিছে চাগে ইমান ধুনীয়াকৈ গছ ৰুইছে আৰু হয়তো এনেকুৱা চকু চৰহা মানুহৰ পৰিচালনাটো হ'ব পাৰে নাজানো এইটো অনাগত দিনত দেখা যাব এটা নিয়ম আছে গছ কাটিলে গছ ৰুবও লাগে তেওঁলোকে ৰুই গৈছে নেকি ৰুইটো যোৱা নাই এতিয়া একেবাৰে মেইন টাইমটোত মই যিহেতু উপস্থিত নাই যদি মেইন টাইমটোত থকাহেঁতেন হয়তো আমাক আৰু 5জোপা গছ ইয়াত ৰুই থৈ যাবলৈ আমি হয়তো ক'লোঁ মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী most আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক